দলগাঁও মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত কাতি বিহু উদযাপন জুবিন গাৰ্গক শ্ৰদ্ধা কৃষি সামগ্ৰী বিতৰণ কৃষি সজাগতা কৃষি প্ৰণালী আকাশবন্তি প্ৰজ্বলন ক্ৰমনিকাৰে আয়োজন এই অনুষ্ঠান আজি দৰং জিলাৰ দলগাঁও মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত কাতি বিহু উদযাপন কাতি বিহু উদযাপনৰ লগত মিল ৰাখি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদৰ্শ কৃষকক কৃষি সামগ্ৰী বিতৰণ কৃষি সজাগতা প্ৰাকৃতিক কৃষি প্ৰণালী আকাশবন্তি প্ৰজ্বলন আদি ভিন্ন ক্ৰমনিকাৰে আয়োজন এই অনুষ্ঠান ৰাসায়নিক দ্ৰব্য বা সাৰ প্ৰয়োগ কৰি ভূমিৰ উৰ্বৰতা হ্ৰাস কৰাৰ সময়তে প্ৰাকৃতিক কৃষি প্ৰণালী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় এই অনুষ্ঠানটিত দলগাঁও মহকুমা কৃষি বিষয়া ৰাজুমণি দত্ত মঙলদৈ মহকুমা কৃষি বিষয়া উৎপল দাস বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী বিশিষ্ট শিক্ষাবিদ ডক্টৰ বিজয় কুমাৰ শৰ্মা কৃষি উন্নয়ন বিষয়া বিলাস কিশোৰ মেধি অভিনন্দা হাজৰিকা কৃষি পৰিদৰ্শক গিৰিন বসুমতাৰী সহকৃষি পৰিদৰ্শক প্ৰভাত দাস জাহিৰুল ইছলাম মহিৰুদ্দিন আহমেদ শাহজাহান আলী প্ৰতাপ সাহা সনৰ শৰ্মাই আদি কৰি বহু কেইগৰাকী কৃষি বিষয়া আৰু 2 শতাধিক গয়া উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ডক্টৰ বিজয় কুমাৰ শৰ্মাই কাতি বিহু কি পৌৰাণিক সময়ত কাতি বিহুৰ উদযাপনৰ ধৰণ পৌৰাণিক কৃষি পদ্ধতি কাতি বিহুৰ সৈতে সমাজ ব্যৱস্থা কৃষি পৰম্পৰা আদি সামৰি বিতংভাৱে আলোচনা কৰে দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ প্ৰথমতে আপোনাক কৈছোঁ দিয়ক জুবিন গাৰ্গ আমাৰ সেৱা আমন্ত্ৰণ আছিলে যেহেতু আমি পৰম্পৰা অনুসৰি কাতি বিহু উদযাপন কৰিব আহিছোঁ প্ৰথমতে তেখেতক আমি এটা শ্ৰদ্ধাঞ্জলি জনাইছোঁ তাৰপিছতে আমি কাতি বিহুৰ একচুৱেলি এটা আমাৰ চৰকাৰী ফালৰ পৰা এটা নিৰ্দেশনা আছিলে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা আছিলে যে আমি বিগত 3 বছৰ ধৰি আমি কাতি বিহুটো এখন বিশিষ্ট গাঁও য'ত আমাৰ বিশিষ্ট কৃষকসকল থাকে তেখেতসকলৰ লগত আহি পেলাই আমি উদযাপন কৰোঁ এই কাতি বিহুটো উদযাপন কৰা আমাৰ কেইটামান মূল উদ্দেশ্য আছে প্ৰথম কথা হ'ল আমি কৃষি বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা যিমানখিনি আঁচনি আছে যিখিনি আমাৰ কৃষক ৰাইজক আমি দিব বিচাৰোঁ বা বহুত কৃষক ৰাইজে আমাৰ ওচৰলৈ আহে বহুত কৃষক ৰাইজ থাকে তেখেতসকলে বহুতখিনি কথা গম নাপায় গতিকে এই কাতি বিহুৰ আজি পবিত্ৰখনতে আমি তেখেতসকলক একচুৱেলি আমাৰ বিভাগত যিমানখিনি আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমে হওক CMৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে প্ৰাইম মিনিষ্টাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে এই যিখিনি আমি আঁচনি ৰূপায়ণ কৰি আছোঁ সেই বিষয়ে তেখেতসকলক এটা চমু আভাস দিলোঁ আৰু 2 নম্বৰ আমাৰ মেইন উদ্দেশ্যটো আছিলে আমি কাতি বিহুৰ লগত আমাৰ একচুৱেলি এগ্ৰিকালচাৰ কি ৰিলেশ্যন একচুৱেলি মই আপোনাক এই অলপ আগতে মই কৈছিলোঁ যে আমি অত্যাধিক বিশেষকৈ কেমিকেল ফাৰ্টিলাইজাৰ মেনিউৰ আমি প্ৰয়োগ কৰিছোঁ যিটো আমাৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে অতি বিষাক্ত আমি নিজেও এইটো এটা শ্ল' পয়জন হিচাপে আমাক আমাৰ নিজৰ শৰীৰৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে মাটিৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ভৱিষ্যত প্ৰজন্ম আমাৰ সুৰক্ষিত নহয় মাটিক যদি আমি এনেকৈ ধ্বংস কৰি থাকোঁ এই কাতি বিহুৰ লগত সংগতি ৰাখি পেলাই আমি বিশেষকৈ কৃষকসকলক এটা সজাগতা আনিব চেষ্টা কৰিছোঁ তেখেতসকলে যাতে যিমান পাৰে কেমিকেল ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইডখিনি প্ৰত্যাহাৰ কৰে আৰু আমাৰ থলুৱা প্ৰযুক্তিৰে যিখিনি মই কৈছিলোঁ যে প্ৰাকৃতিক কৃষি যিটো আমাৰ এটা এইটো অৰ্গেনিক কাল্টিভেশ্যনৰ ভিতৰতো পৰে আৰু ধৰক আমি ইয়াৰ দ্বাৰা আমাৰ যিখিনি বিষাক্ত মানে পদাৰ্থ বিশেষকৈ সাৰ কীটনাশক ব্যৱহাৰ কৰি আছোঁ সেইখিনি আমি ইয়াৰখিনি ৰিপ্লেচ কৰিব পাৰিম আমাৰ এইটো প্ৰাকৃতিক কৃষিটো এটা খুব জনপ্ৰিয় হৈছে এইটো বিশেষকৈ কৃষকৰ খুব খৰচ কম লাগে প্ৰডাকশ্যন ঠিকেই থাকে আৰু এইটো এটা কমপ্লিট গৰুভিত্তিক আপোনাৰ কৃষি হয় য'ত এজন কৃষকে একেজন দেশী গৰুৰ লগত ৰাখি পেলাই প্ৰায় 30 বিঘা পৰ্যন্ত খেতি বাতি কৰিব পাৰে কোনো কেমিকেল পেষ্টিচাইড ব্যৱহাৰ নকৰাকৈ সেই বিষয়ে আমি সজাগতা আনিব চেষ্টা কৰিছোঁ গাঁৱৰ ৰাইজক কৃষকক যিমান পাৰোঁ বুজাইছোঁ তেখেতসকলৰ লগত সহযোগ কৰিম বুলি কৈছোঁ তেখেতসকলকো আমন্ত্ৰণ কৰিছোঁ আমাক মাতক আৰু যদি কিবা জানিব লগা থাকে আমি তেখেতসকলক নিশ্চয় সহায় কৰিম কিন্তু মই এটাই তেখেতসকলক আজি আপোনালোকৰ সন্মুখতো ৰিকুৱেষ্ট কৰিছোঁ যাতে যিমান পাৰে কেমিকেল প্ৰত্যাহাৰ কৰক আৰু আমি নেচাৰেল প্ৰাকৃতিক কৃষিৰ প্ৰতি আগ্ৰহী হওঁ সেইটোৱে আমাৰ মেইন উদ্দেশ্য আছিলে আজি আমি প্ৰথমতে আনিলোঁ ধৰক বিশিষ্ট ব্যক্তিসকলক সন্মান কৰালোঁ আমি কেইজনমান প্ৰগতিশীল কৃষককো আমি সন্মানিত কৰিছোঁ আমাৰ কিছুমান বীজ কিছুমান এগ্ৰিকালচাৰেল ইনপুটছ দি পেলাই তাৰপিছত আমি মেইনলি আমাৰ কৃষি ডিপাৰ্টমেণ্টে কৃষকৰ লগত কিখিনি স্কিম আমি কৰি আছোঁ সেইখিনিৰ লগত আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ তাৰপিছত আমি কাতি বিহুৰ প্ৰসংগ প্ৰাকৃতিক কৃষি কি এইখিনিৰ লগত আমি তেখেতসকলৰ আলোচনা কৰিলোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ তেখেতসকলক যাতে কেমিকেল ফাৰ্টিলাইজাৰ প্ৰত্যাহাৰ কৰি আমি প্ৰাকৃতিক কৃষিৰ প্ৰতি আগ্ৰহী হওঁ সেই উদ্দেশ্যে আজি মানে তেখেতসকলৰ লগত আমি বিশেষকৈ আলোচনাত মিলিত হৈছিলোঁ আপোনালোকৰ জৰিয়তে প্ৰথমতে মই কথাটো অসমবাসীক কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ কৃষিৰ লগত জড়িত লোক উৎসৱ এটা হ'ল কাতি বিহু গতিকে আমি কাতি বিহু পালন কৰিলেই নহ'ব কাৰণ ৰাইজক কৃষি ক্ষেত্ৰত আমি সজাগ কৰিব লাগিব আজি এই মহৎ দিনটোতে আচলতে আমাৰ কৃষি বিভাগৰ ফালৰ পৰা দৰং জিলাৰ যি কৃষি বিভাগ আছে তেওঁলোকে 2 নম্বৰ বেজপাৰা কলিতাপাৰাত এই উৎসৱ পালন কৰাই নহয় কৃষকসকলক সম্বৰ্ধনা জনাইছে কেইজনমান খেতিয়কক তাৰোপৰি ৰাইজক সজাগ কৰিছে
বৰ্তমান কৃষি ক্ষেত্ৰত কিমানখিনি আমি আগুৱাই যাব লাগে কি পদ্ধতিৰে আগুৱাই যাব লাগিব গোটেইখিনি তেখেতক বুজাই দিছে আচলতে আজি এটা সময়ত অকণমান সময়ৰ কাৰণে গোটেইখিনি সকলোকে বুজাই দিয়াটো সম্ভৱ নহয় কিন্তু তেখেতসকলে কৈছে তেখেতসকলক সাধাৰণতে বিভাগৰ ফালৰ পৰা যোগাযোগত থাকিব কৃষিসকলক প্ৰশিক্ষণ দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকক কেনেধৰণে কৃষি ক্ষেত্ৰত আগুৱাই যাব লাগে মানে তেওঁ সজাগ কৰাৰ কাৰণে মানে সভা সমিতি আহ্বান কৰিব গতিকে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ বৰ্তমান সময়ত কিন্তু কৃষি ক্ষেত্ৰত আমি বহুত গুৰুত্ব দিব লগা এটা সময় হৈ আহিছে যদি কৃষি নাথাকে তেতিয়াহ'লে হয়তো আমি এটা সময়ত পেটত গাঁঠি দিয়া এটা সময় আহি যাব পাৰে গতিকে কৃষিক আমি জীয়াই ৰাখিব লাগিব আৰু এই কাতি বিহু উৎসৱ পালন কৰাই নহয় আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আমি কৃষকসকল লগতে সমাজখন কৃষিক আগুৱাই লৈ যাবৰ কাৰণে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996